ওম শান্তি। আজিৰ তাৰিখ 24 মাৰ্চ 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এই জ্ঞানে তোমালোকক শীতল কৰি তোলে। এই জ্ঞানেৰে কাম ক্ৰোধৰ অগ্নি সমাপ্ত হৈ যায়। ভক্তিৰে সেই অগ্নি সমাপ্ত নহয়। আৰু আজিৰ প্ৰশ্ন, স্মৃতিত থকাৰ ক্ষেত্ৰত মুখ্য পৰিশ্ৰম কোনটো? পিতাই উত্তৰত কৈছে, পিতাৰ স্মৃতিত বহাৰ সময়ত দেহো যাতে স্মৃতিত নাহে। আত্ম অভিমানী হৈ পিতাক স্মৰণ কৰা, এইটোৱেই পৰিশ্ৰম। ইয়াতেই বিঘিনি আহে, কিয়নো আধাকল্প ধৰি দেহ অভিমানী হৈ আছা। ভক্তি মানেই দেহৰ স্মৃতি। ওম শান্তি। তোমালোক সন্তানসকলে জানা যে স্মৰণ কৰিবৰ কাৰণে একান্ত অৱস্থাৰ অতি আৱশ্যক। তোমালোক একান্ত বা শান্ত অৱস্থাত যিমান পিতাৰ স্মৃতিত থাকিব পাৰা, জনসমাগমত সিমান থাকিব নোৱাৰা। স্কুলতো সন্তানসকলে যেতিয়া পঢ়ে তেতিয়া একান্তত গৈ অধ্যয়ন কৰে। ইয়াতো একান্ত অৱস্থাৰ প্ৰয়োজন। ফুৰিবলৈ গ'লেও তাতো স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। পঢ়াটো একেবাৰে সহজ, কিয়নো আধাকল্প মায়াৰ ৰাজ্য আৰম্ভ হোৱাৰ পৰাই তোমালোক দেহ অভিমানী হৈ যোৱা। প্ৰথম শত্ৰু হৈছে দেহ অভিমান। পিতাক স্মৰণ কৰাৰ সলনি দেহক স্মৰণ কৰে। ইয়াক দেহৰ অহংকাৰ বুলি কোৱা হয়। ইয়াত তোমালোক সন্তানসকলক কোৱা হয় যে আত্ম অভিমানী হোৱা। ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। এতিয়া ভক্তিটো আঁতৰিল। ভক্তি হয়ে শৰীৰৰ লগত তীৰ্থ আদিলৈ শৰীৰটো লৈ যাবলগীয়া হয়। দৰ্শন কৰিব লাগে, ইটো সিটো কৰিব লাগে, শৰীৰ যাবলগীয়া হয়। ইয়াত তোমালোকে এইটোৱেই চিন্তন কৰিব লাগে যে মই আত্মা, মই পৰমপিতা পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। বছ, যিমান স্মৰণ কৰিবা তেতিয়া পাপ খণ্ডন হৈ যাব। ভক্তি মাৰ্গতটো কেতিয়াও পাপ খণ্ডন নহয়। কোনোবা বৃদ্ধ আদি থাকিলে মনত ভ্ৰান্ত ধাৰণা হয়, মই ভক্তি নকৰিলে লোকচান হ'ব, নাস্তিক হৈ যাম। ভক্তিৰ যেন জুই লাগি আছে আৰু জ্ঞানত হৈছে শীতলতা। ইয়াত কাম ক্ৰোধৰ অগ্নি সমাপ্ত হৈ যায়। ভক্তি মাৰ্গত মনুষ্যই কিমান ভাৱনা ৰাখে, পৰিশ্ৰম কৰে। ধৰি লোৱা বদ্ৰীনাথলৈ গ'ল, মূৰ্তিৰ সাক্ষাৎকাৰ হ'ল, তাৰ পাছত কি? তৎক্ষণাৎ ভাৱনা জাগি উঠে। তেতিয়া বুদ্ধিত বদ্ৰীনাথৰ বাহিৰে বেলেগ কাৰো স্মৃতি নাথাকে। আগতেতো খোজকাঢ়ি গৈছিল। পিতাই কয়, মই অলপ সময়ৰ কাৰণে মনৰ কামনা পূৰ্ণ কৰি দিওঁ, সাক্ষাৎকাৰ কৰাওঁ, বাকী মই এওঁলোকক সাক্ষাৎ নকৰোঁ। মোৰ অবিহনে উত্তৰাধিকাৰ পাব জানো? উত্তৰাধিকাৰটো তোমালোকে মোৰ পৰাহে পাবা, নহয়? এয়াতো সকলো দেহধাৰী। উত্তৰাধিকাৰ একমাত্ৰ পিতা ৰচয়িতাৰ পৰাহে পোৱা যায়। বাকী যি জড় বা চৈতন্য আছে, সেয়া সকলো হৈছে ৰচনা। ৰচনাৰ পৰা কেতিয়াও উত্তৰাধিকাৰ পাব নোৱাৰে। পতিত পাৱন এজনেই পিতা। কুমাৰীসকলতো সংগদোষৰ পৰা বহুত সাৱধানে থাকিব লাগে। পিতাই কয়, এই পতিত বৃত্তিৰ কাৰণে তোমালোকে আদি মধ্য অন্ত দুখ পোৱা। এতিয়া সকলো পতিত। তোমালোক এতিয়া পাৱন হ'ব লাগে। নিৰাকাৰ পিতাহে আহি তোমালোকক পঢ়ায়। এনেকৈ কেতিয়াও নাভাবিবা যে ব্ৰহ্মাই পঢ়ায়। সকলোৰে বুদ্ধি শিৱ বাবাৰ ফালে থাকিব লাগে। শিৱ বাবাই এওঁৰ দ্বাৰা পঢ়ায়। তোমালোক দাদীসকলকো পঢ়াওঁতাজন হৈছে শিৱ বাবা। তেওঁৰ কি খাতিৰ কৰিবা?
তোমালোকে শিৱ বাবাৰ কাৰণে আঙুৰ আম লৈ আহা। শিৱ বাবাই কয়, মইতো অভোক্তা। তোমালোক সন্তানসকলৰ কাৰণে সকলো ভক্তসকলে ভোগ আগবঢ়ায় আৰু ভগাই খায়। মই জানো খাওঁ। পিতাই কয়, মইতো আহোঁৱেই তোমালোক সন্তানসকলক পঢ়াই পাৱন কৰি তুলিবলৈ। পাৱন হৈ তোমালোকে ইমান উচ্চ পদ পাবাগৈ। মোৰ কাম এইটো। এনেকৈ কয় যে শিৱ ভগৱানুবাস, ব্ৰহ্মা ভগৱানুবাস বুলিতো নকয়। ব্ৰহ্মা বাস বুলিও নকয়। যদিও এওঁ মুৰলী শুনাই, কিন্তু সদায় এনেকৈ বুজিবা যে শিৱ বাবাই শুনাই। কোনোবা সন্তানক ভালকৈ সৰবৃদ্ধ কৰিবলৈ নিজেই প্ৰৱেশ কৰি ল'ব। জ্ঞানৰ বাণ তীক্ষ্ণ বুলি গায়ন কৰা হয়। বিজ্ঞানৰো কিমান শক্তি আছে, বোমা আদিৰ কিমান ভীষণ শব্দ হয়। তোমালোক কিমান শান্তিত থাকা। বিজ্ঞানৰ ওপৰত শান্তি বিজয়ী হয়। তোমালোকে এই সৃষ্টিক পাৱন কৰি তোলা। প্ৰথমেতো নিজক পাৱন কৰি তুলিব লাগে। ড্ৰামা অনুসৰি পাৱনো হ'বই লাগে। সেইকাৰণে বিনাশো নিৰ্ধাৰিত হৈ আছে। ড্ৰামাক বুজি বহুত সৰ্ষিত হৈ থকা উচিত। আমি এতিয়া শান্তিধামলৈ যাম। পিতাই কয়, সেইখন তোমালোকৰ ঘৰ, ঘৰলৈতো আনন্দেৰে যোৱা উচিত নহয় জানো? এই ক্ষেত্ৰত দেহী অভিমানী হ'বলৈ বহুত পৰিশ্ৰম কৰিব লাগে। এই স্মৃতিৰ যাত্ৰাৰ ওপৰতেই বাবাই বহুত জোৰ দিয়ে। ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই সোধে, চলোতে ফুৰোতে স্মৰণ কৰা সহজ নে এঠাইত বহি স্মৰণ কৰা সহজ? ভক্তি মাৰ্গতো কিমান মালা ঘূৰাই থাকে, ৰাম ৰাম জপি থাকে, লাভটো একোৱেই নাই। পিতাইতো তোমালোক সন্তানসকলক একেবাৰে সহজ যুক্তি অৰ্থাৎ উপায় শুনায়। ভোজন ৰান্ধা যিয়েই নকৰা, পিতাক স্মৰণ কৰিবা। ভক্তি মাৰ্গত শ্ৰীনাথ দুৱাৰত ভোগ ৰান্ধে। ভক্তি মাৰ্গত শ্ৰীনাথ দুৱাৰত ভোগ ৰান্ধে, মুখত কাপোৰ বান্ধি লয়। অলপো যাতে শব্দ নহয়, সেয়া হৈছে ভক্তি মাৰ্গ। তোমালোকেতো পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকে ইমান ভোগ আগবঢ়ায়, কিন্তু কোনোবাই সেয়া জানো খায়? পাণ্ডাসকলৰ কুটুম্ব থাকে, তেওঁলোকে খায়। তোমালোকে ইয়াত জানা যে আমাক শিৱ বাবাই পঢ়ায়। ভক্তিত জানো এইটো বুজি পায় যে আমাক শিৱ বাবাই পঢ়ায়। যদিও শিৱ পুৰাণ ৰচিছে, কিন্তু তাত শিৱ পাৰ্বতী, শিৱ শংকৰ সকলো একাকাৰ কৰি দিছে। সেইবোৰ পঢ়িলে একো লাভ নহয়। প্ৰত্যেকে নিজৰ শাস্ত্ৰ পঢ়া উচিত। ভাৰতবাসীৰ হৈছে একমাত্ৰ গীতা। খ্ৰীষ্টিয়ানসকলৰ বাইবেল এখনেই। দেৱী দেৱতা ধৰ্মৰ শাস্ত্ৰ হৈছে গীতা। তাতহে জ্ঞান আছে, জ্ঞানেই পঢ়া হয়। তোমালোকে জ্ঞান পঢ়িব লাগে। যুদ্ধ আদিৰ কথা যিবোৰ কিতাপত আছে, সেইবোৰৰ সৈতে তোমালোকৰ কোনো কামেই নাই। আমি হৈছোঁ যোগবলধাৰী, তেন্তে আকৌ বাহুবলীসকলৰ কাহিনী কিয় শুনিম? পিতাই কৈছে যে আমি হৈছোঁ যোগবলধাৰী, তেন্তে আকৌ বাহুবলীসকলৰ কাহিনী কিয় শুনিম? তোমালোকৰ বাস্তৱত যুদ্ধ নহয়, তোমালোকে যোগবলৰ দ্বাৰা 5 বিকাৰৰ ওপৰত বিজয়ী হোৱা। তোমালোকৰ যুদ্ধ হৈছে 5 বিকাৰৰ সৈতে। সেয়াতো মনুষ্যই মনুষ্যৰ লগত যুদ্ধ কৰে। তোমালোকে নিজৰ বিকাৰৰ লগত যুদ্ধ কৰা। এই কথাবোৰ সন্ন্যাসী আদিয়ে বুজিব নোৱাৰে। তোমালোকক কোনো ব্যায়াম আদিও শিকোৱা নহয়। তোমালোকৰ ব্যায়াম এটাই। তোমালোকৰ হৈছে যোগবল। স্মৃতিৰ বলৰ দ্বাৰা তোমালোকে 5 বিকাৰৰ ওপৰত জয়ী হোৱা। এই 5 বিকাৰ হৈছে শত্ৰু। তাৰ ভিতৰতো 1 নম্বৰ হৈছে দেহ অভিমান। পিতাই কয়, তোমালোকতো আত্মা হোৱা নহয়। তোমালোক আত্মাসকল আহা, আহি গৰ্ভত প্ৰৱেশ কৰা। মইতো এই শৰীৰত বিৰাজমান হৈছোঁ। মই জানো কাৰোবাৰ গৰ্ভত প্ৰৱেশ কৰোঁ। সত্যযুগত তোমালোক গৰ্ভমহলত থাকা, আকৌ ৰাৱণ ৰাজ্যত গৰ্ভ কাৰাগাৰত যোৱা। মইতো প্ৰৱেশ কৰোঁ। ইয়াক দিব্য জন্ম বুলি কোৱা হয়। ড্ৰামা অনুসৰি মই এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত আহিবলগীয়া হয়। এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। কিয়নো মোৰ হৈ গ'ল নহয়। তুলনীয়া হ'লে কিমান সুন্দৰ সুন্দৰ নাম ৰাখে। তোমালোকৰো বহুত ভাল ভাল নাম ৰাখিলোঁ।
চন্দেশী দাদীৰ দ্বাৰা বহুত সুন্দৰ নামৰ তালিকা আহিছিল। বাবাৰ জানো সকলো নাম স্মৃতিত আছে? নামেৰেতো একো কাম নহয়, শৰীৰৰ ওপৰতেই নাম ৰখা হয় নহয়। এতিয়াতো পিতাই কয় নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। বছ, তোমালোকে জানা যে আমি পূজ্য দেৱী দেৱতা হওঁগৈ, পুনৰ ৰাজত্ব কৰিম। আকৌ ভক্তিমাৰ্গত আমাৰেই চিত্ৰ অংকন কৰিব। দেৱীসকলৰ বহুত চিত্ৰ আঁকে, আত্মাসকলৰো পূজা হয়। মাটিৰ শালগ্ৰাম সাজে আকৌ ৰাতিৰ ভিতৰতে ভাঙি পেলায়। দেৱীসকলকো সজাই পূজা কৰি আকৌ সমুদ্ৰত ডুবাই দিয়ে। পিতাই কয়, মোৰো ৰূপ সাজি খুৱাই বোৱাই আকৌ মোক পাথৰ শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে। আটাইতকৈ বেছি দুৰ্দশাটো মোৰ কৰে। তোমালোক কিমান গৰীব হৈ গলা। গৰীবসকলেই আকৌ উচ্চ পদ পায়, চহকীসকলে কাচিতহে এই জ্ঞান লয়। বাবায়ো চহকীসকলৰ পৰা ইমান লৈ কি কৰিব? ইয়াতো সন্তানসকলৰ এটি এটি টোপোলাৰে এই ঘৰ আদি নিৰ্মাণ কৰা হয়। এনেকৈ কয়, বাবা মোৰ এটা ইটা লগাই দিয়া। এইটো বুজি পায় যে প্ৰতিদানত আমি সোণ ৰূপৰ মহল পাম। তাততো বহুত সোণ থাকে, সোণৰ ইটা থাকিব, সেইবাবেইতো সোণৰ মহল নিৰ্মাণ কৰিব। গতিকে পিতাই বহুত মৰমেৰে কয়, মৰমৰ সন্তানসকল, এতিয়া মোক স্মৰণ কৰা। এতিয়া নাটক বুঢ়া হয়। পিতাই দৰিদ্ৰ সন্তানসকলক চহকী হোৱাৰ যুক্তি অৰ্থাৎ উপায় শুনায়। মৰমৰ সন্তানসকল, তোমালোকৰ ওচৰত যি কিছু আছে স্থানান্তৰ কৰি দিয়া। ইয়াততো একোৱেই নাথাকিব। ইয়াত যি স্থানান্তৰ কৰিবা সেয়া নতুন সৃষ্টিত ১০০ গুণৰ হিচাপত পাবা। বাবাই একো নিবিচাৰে, তেওঁতো দাতা হয়। এইটো যুক্তি শুনোৱা হয়। ইয়াততো সকলো মাটিত মিলি যাব। কিছু স্থানান্তৰ কৰি দিলে তোমালোকে নতুন সৃষ্টিত পাবা। এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশৰ সময়। এয়া একোৱে কামত নাহিব। সেইবাবে বাবাই কয় যে ঘৰে ঘৰে বিশ্ববিদ্যালয় তথা চিকিৎসালয় খোলা, যাৰ দ্বাৰা স্বাস্থ্য আৰু সম্পত্তি পাবা। এয়াই হৈছে মুখ্য। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু পিতাৰ ৰাত্ৰিৰ ক্লাছ 1968 চনৰ 12 মাৰ্চৰ। বৰ্তমান সময়ত তোমালোক গৰীব সাধাৰণ মাতাসকলে পুৰুষাৰ্থ কৰি উচ্চ পদ পাই যোৱা। এই যজ্ঞত সহায় আদিও মাতাসকলে বহুত কৰে। পুৰুষ বহুত কম আছে যি সহায়কাৰী হয়। মাতাসকলৰ উত্তৰাধিকাৰৰ নিচা থাকে। তেওঁলোকে বীজ সিঁচি থাকে, নিজৰ জীৱন গঢ়ি থাকে। তোমালোকৰ জ্ঞান হৈছে যথাৰ্থ, বাকী হৈছে ভক্তি। আত্মিক পিতাহে আহি জ্ঞান দিয়ে। পিতাক বুজিলে পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব। তোমালোকক পিতাই পুৰুষাৰ্থ কৰাই থাকে, বুজাই থাকে। সময় নষ্ট নকৰিবা। পিতাই জানে কোনোবা ভাল পুৰুষাৰ্থী, কোনোবা মধ্যম শ্ৰেণীৰ আৰু কোনোবা তৃতীয় শ্ৰেণীৰ। বাবাক সুধিলে ততালিকে কৈ দিব, তুমি প্ৰথম হোৱা নে দ্বিতীয় হোৱা নে তৃতীয় হোৱা। কাকো যদি জ্ঞান নুশুনাই তেন্তে তৃতীয় শ্ৰেণীৰ হৈ গ'ল। প্ৰমাণ নিদিলেইতো পিতাই নিশ্চয় ক'ব নহয়, ভগৱানে আহি যি জ্ঞান শিকায় সেয়া আকৌ প্ৰায় লুপ্ত হৈ যায়। এয়া কোনেও নাজানে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এয়া হৈছে ভক্তি মাৰ্গ। ইয়াৰ দ্বাৰা কোনেও মোক পাব নোৱাৰে। সত্যযুগলৈ কোনো যাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি আছা। কল্প পূৰ্বে যিয়েই যিমান পুৰুষাৰ্থ কৰিছিল সিমানেই কৰি থাকিব। পিতাই বুজিব পাৰে কোনে নিজৰ কল্যাণ কৰি আছে। পিতাইতো ক'ব, নিতৌ এই লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ সন্মুখত আহি বহিবা। পিতাই ক'ব যে নিতৌ এই লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ সন্মুখত আহি বহিবা। বাবা, আপোনাৰ শ্ৰীমতত আমি এই উত্তৰাধিকাৰ নিশ্চয় ল'ম। নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাৰ চখ নিশ্চয় থকা উচিত। সেৱা কেন্দ্ৰত থকা সকললৈও লিখে, ইমান বছৰ পঢ়িলা, যদি কাকো পঢ়াব নোৱাৰা তেন্তে কি পঢ়িলা? সন্তানসকলৰ উন্নতিটো কৰা উচিত নহয় জানো?
বুদ্ধিত গোটেই দিন সেৱাৰ খেয়াল চলি থকা উচিত। তোমালোক বানপ্ৰস্থী নোহোৱা জানো? বানপ্ৰস্থীসকলৰো আশ্ৰম থাকে। বানপ্ৰস্থীসকলৰ ওচৰলৈ যাব লাগে। মৰাৰ আগতে লক্ষ্যৰ বিষয়েটো শুনাই দিয়া। বাণীৰ সিপাৰে আপোনালোক আত্মা যাব কেনেকৈ? পতিত আত্মাটো যাব নোৱাৰে। ভগৱানুবাস অৰ্থাৎ মাম একম, কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক বানপ্ৰস্থত গুচি যাবা। বাৰাণসীতো বহুত সেৱা আছে। বহুত সাধু লোক কাশীবাসী হ'বৰ কাৰণে তাতেই থাকে। গোটেই দিন কৈ থাকে শিৱ, কাশী, বিশ্বনাথ, গংগা। তোমালোকৰ অন্তৰত সদায় আনন্দৰ চাপৰি বাজি থাকিব লাগে। বিদ্যাৰ্থী নোহোৱা জানো? সেৱাও কৰা আৰু পঢ়াও। পিতাক স্মৰণ কৰিব লাগে। উত্তৰাধিকাৰ ল'ব লাগে। আমি এতিয়া শিৱ বাবাৰ ওচৰলৈ যাওঁ। এয়া হৈছে মন্মনা ভৱ, কিন্তু বহুতৰে স্মৃতিত নাথাকে, পৰচিন্তন কৰি থাকে। মূল কথা হৈছে স্মৃতিত থকাৰ। স্মৃতিয়ে আনন্দিত কৰি তুলিব। সকলোৱে বিচাৰে যে বিশ্বত শান্তি হওক। পিতায়ো কয়, তেওঁলোকক বুজোৱা যে বিশ্বত শান্তি এতিয়া প্ৰতিষ্ঠা হৈ আছে। সেইকাৰণে বাবাই লক্ষ্মীনাৰায়ণৰ চিত্ৰক বেছি মহত্ব দিয়ে। কোৱা যে এয়া সৃষ্টি স্থাপনা হৈ আছে, য'ত সুখ, শান্তি, পবিত্ৰতা সকলো আছে। সকলোৱে কয় বিশ্বত শান্তি হওক, পুৰস্কাৰো বহুতে পাই থাকে। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰোঁতাজনটো নিশ্চয় মালিক হ'ব নহয়? এওঁলোকৰ অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ ৰাজ্যত বিশ্বত শান্তি আছিল। এটাই ভাষা, এখনেই ৰাজ্য, এটাই ধৰ্ম আছিল। বাকী সকলো আত্মা নিৰাকাৰ লোকত আছিল। এনেকুৱা বিশ্ব কোনো স্থাপনা কৰিছিল? এনেকুৱা বিশ্ব কোনে স্থাপনা কৰিছিল? শান্তি কোনে প্ৰতিষ্ঠা কৰিছিল? বিদেশীসকলেও বুজিব এয়া স্বৰ্গ আছিল। এওঁলোকৰ ৰাজ্য আছিল। বিশ্ব শান্তিটো এতিয়া প্ৰতিষ্ঠা হৈ আছে। বাবাই বুজাইছিল, প্ৰভাত ফেৰীটো এই লক্ষ্মীনাৰায়ণৰ চিত্ৰ উলিয়াবা, যাতে সকলোৰে কাণত এইটো আৱাজ হৈ অৰ্থাৎ আৱাজ গৈ পায় যে এই ৰাজ্য স্থাপনা হৈ আছে। নৰকৰ বিনাশ সমাগত। এইটোতো জানে যে ড্ৰামা অনুসৰি সম্ভৱ দেৰি আছে। ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ভাগ্যত এতিয়া নাই, তথাপি বাবাই পুৰুষাৰ্থ কৰাই থাকে। ড্ৰামানুসৰি সেৱা চলি আছে। ভাল বাৰু। শুভৰাত্ৰি। ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সংগ দুখৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। কেতিয়াও পতিতৰ সংগত আহিব নালাগে। শান্তিৰ বলেৰে এই সৃষ্টিক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। দ্বিতীয়তে, ড্ৰামাক ভালদৰে বুজি সৰ্ষিত হৈ থাকিব লাগে। নিজৰ সকলো নতুন সৃষ্টিৰ বাবে স্থানান্তৰ কৰিব লাগে। আৰু আজিৰ বৰদান, পিতাৰ দ্বাৰা সফলতাৰ তিলক প্ৰাপ্ত কৰোঁতা সদায় আজ্ঞাকাৰী অন্তৰ আসনধাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, ভাগ্যবিধাতা পিতাই নিতৌ অমৃতবেলা নিজৰ আজ্ঞাকাৰী সন্তানসকলক সফলতাৰ তিলক লগায়। আজ্ঞাকাৰী ব্ৰাহ্মণ সন্তানে কেতিয়াও পৰিশ্ৰম আৰু কঠিন শব্দ মুখলৈতো দূৰৰ কথা সংকল্পলৈও আনিব নোৱাৰে। তেওঁলোক সহযোগী হৈ যায়। সেয়েহে কেতিয়াও নিৰাশ নহবা। সদায় অন্তৰ আসনধাৰী হোৱা, দয়াশীল হোৱা, অহং আৰু বিভ্ৰান্তিৰ ভাৱ সমাপ্ত কৰা। আৰু আজিৰ শ্লোগান, বিশ্ব পৰিৱৰ্তনৰ তাৰিখৰ কথা নাভাবিবা, নিজৰ পৰিৱৰ্তনৰ সময় নিশ্চিত কৰা। বিশ্ব পৰিৱৰ্তনৰ তাৰিখৰ কথা নাভাবিবা, নিজৰ পৰিৱৰ্তনৰ সময় নিশ্চিত কৰা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যিসকল পবিত্ৰতাৰ ব্যক্তিৰে সম্পন্ন মাৰ্জিত আত্মা, তেওঁলোকক সভ্যতাৰ দেৱী বুলি কোৱা হয়। তেওঁলোকৰ ক্ৰোধ বিকাৰৰ অপবিত্ৰতাও থাকিব নোৱাৰে। ক্ৰোধৰ সূক্ষ্ম ৰূপ ঈৰ্ষা, দ্বেষ, ঘৃণাও যদি ভিতৰত আছে, তেন্তে সেয়াও অগ্নি, যিয়ে ভিতৰি জ্বলাই থাকে। বাহিৰত ৰঙা হালধীয়া নহয়, কিন্তু কদৰ্য হয়। গতিকে এতিয়া এই কদৰ্যতা সমাপ্ত কৰি সৎ আৰু স্বচ্ছ হোৱা। ওম শান্তি।